হেল্ল' বন্ধুসকল সকলোকে গুড আফটাৰনুন। চ' গাইছ এতিয়া আহি পাইছোঁ আমি গ্ৰাউণ্ডত। চ' আজি কেনেদৰে প্ৰেক্টিচ হ'ব এই গৰমৰ মাজেৰে কিদৰে কষ্ট কৰিব ল'ৰাসকলে গ্ৰাউণ্ডত। চ' আপোনালোকক সকলোখিনি দেখাম মই, আৰু আপোনালোকে এনেকৈ ঘৰতে প্ৰেক্টিচ কৰি আছে মই গম পাওঁ। চ' আশা কৰোঁ প্ৰে কৰোঁ যাতে আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰক, আৰু যিটো অসম পুলিচৰ খাকী পোচাক আৰু কামাণ্ডো বেটেলিয়নৰ যিটো ক'লা পোচাকযোৰা সেইটো পাবলৈ সক্ষম হয়, যাতে এইবাৰ নিজৰ সপোনখিনি পূৰা কৰিব পাৰি। সেইকাৰণে আপোনালোকেও ভালদৰে প্ৰেক্টিচ কৰক। চ' মই আপোনালোকক এই ভিডিঅ'ত সকলো দেখাম, মানে এটা গ্ৰাউণ্ডত যেনেকৈ না আপোনালোকে প্ৰেক্টিচ কৰি আছে। চ' আমাৰ গ্ৰাউণ্ডতো প্ৰেক্টিচ কৰি আছে, কিদৰে প্ৰেক্টিচ কৰি আছে, কেনেকৈ কষ্ট কৰিছে, লং জাম্পৰ কাৰণে কি কৰি আছে, ৰানিং কেনেদৰে কৰি আছে, এভৰিথিং দেখাম, মানে অলপকৈ দেখাম আপোনালোকক, ঠিক আছে না, যাতে আপোনালোকেও মটিভেট হয় আৰু আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰে। চ' প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক। মই প্ৰেক্টিচ নকৰোঁ কাৰণ মোৰ ভিডিঅ'টো সকলোৱে চাই আছে, আপোনালোকে যোনে মোৰ আগৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈছে, মানে আগৰ পৰা ছাবস্ক্ৰাইব কৰি থকা যোনে আছে মোৰ ভিডিঅ' চাই আছে। চ' মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই, মই প্ৰেক্টিচ কৰিব পৰা নাই। চ' প্লিজ আপোনালোকে ভালদৰে চাই থাকক। দেখাম এতিয়া মই চাব পাৰে সকলো ৰেডি হৈ আছে, আৰু গৰম বহুত বেছি পৰিছে। চ' ভিডিঅ' শেষলৈকে চাই থাকক। চ' বন্ধুসকল আপোনালোকে চাব পাৰে এয়া ষ্ট্ৰেচিং হৈ আছে ৰানিঙৰ কাৰণে। ৰানিং এতিয়া ৰানিং কৰিবৰ কাৰণে সকলো ৰেডি হৈ আছে। এয়া ধুনীয়া দৰে একদম বঢ়িয়াকৈ ষ্ট্ৰেচিং হৈ আছে। এতিয়া মুঠতে আপোনালোকে চাব পাৰে ফিজিক্স চক না, ফিজিক্স এই গৰমত প্ৰেক্টিচ কৰি ফিজিক্স চক চাম দা এবাৰ প্লিজ। এই চব ফিজিক্স চক্স বেলেগ লেভেলৰ হৈ গৈছে জানা নাই। ক'ল দিয়া তোমাৰ ছিক্স পেক ধুনীয়া, মজা ইয়াৰ মজা, বঢ়িয়া 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 বঢ়িয়া। এয়া আমাৰ ভণ্টি মানে লগৰ হয়, ফ্ৰেণ্ড হয়, ৰানিং কৰি আছে। চাব ছোৱালীখিনি বহুত ধুনীয়াকৈ প্ৰেক্টিচ কৰি আছে। আশা কৰোঁ আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকক, যাতে এবাৰ নিজৰ যিটো সপোন আছে সেই সপোনত সোনকালে মিন্স নহয়, এইবাৰে এই সপোনখিনিত মানে যেনে হ'লেও মানে ছাকচেছ হ'ব পাৰে। চ' এতিয়া সকলোৱে ৰানিং কৰিব। চ' ৰেডি না চবে? ঐ কেইবাক মাৰিবা, মাৰা বঢ়িয়া 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 বঢ়িয়া। এই গৰমৰ মাজত তোমালোকে বহুত ভালদৰে প্ৰেক্টিচ কৰি আছা দেই, বহুত কষ্ট কৰিছা। নিশ্চয় এবাৰ তোমালোকে সকলোৱে ছাকচেছ হ'বা। অসম পুলিচৰ খাকী পোচাকযোৰে নিশ্চয় তোমালোকে পিন্ধিবলৈ সক্ষম হ'বা, আশা কৰোঁ দেই, প্ৰে কৰিছোঁ। বহুত বেছি ৰ'দ হৈছে দেই আজি, বহুত বেছি ৰ'দ আজি মানে নহয়, এতিয়া ক'বলৈ গ'লে ইণ্টাৰভিউলৈকে বহুত ৰ'দতে প্ৰেক্টিচ কৰিবলগীয়া হ'ব, কাৰণ ইণ্টাৰভিউ ৰ'দতে হ'ব ন। চ' এনেকৈ ৰ'দত প্ৰেক্টিচ কৰিলে মানে এটা অভ্যাস হৈ যাব, যাতে ইণ্টাৰভিউ টাইমত যদি 12টা-1টা বজাত যদি ইণ্টাৰভিউ দিবলগীয়া হয় তেন্তে একো অসুবিধা নহয়, মানে ধুনীয়াকৈ তোমালোকে মিন্স আমিও ভালকৈ ইণ্টাৰভিউটো দিব পাৰিম, ধুনীয়াকৈ ৰানিংটো পাছ কৰিব পাৰিম। বঢ়িয়া 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 মজা। অ' ৰূপম নদৌৰিলি নেকি আজি তই? ৰূপম নাই দৌৰা নেকি? কেলে? লং জাম্প মাৰিবি? লং জাম্প মাৰ। বঢ়িয়া বঢ়িয়া। কিয় অমেশ নাই দৌৰা যে তুমি? কেলে? ৰাতি মাল খাই দিলা নেকি বেছি? অ' 20 পাক মাৰিলাই তুমি? 2টা বজাতে আহিলা? বঢ়িয়া 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 বঢ়িয়া। কেমজন বঢ়িয়া, মজা মজা। বঢ়িয়া বঢ়িয়া চানুবিয়া, বঢ়িয়া মজা। বেলেগ ছেক্সি ফিগাৰ বনাই দিছা দেই। এই দেখিছে নাই ফিগাৰ, দেখিছে নাই? আপোনালোকৰ এনেকৈ ফিগাৰ আছে মই গম পাইছোঁ, কিন্তু তথাপি মানসৰ দেখিছে নাই ফিগাৰ? এইটো চোৱা, বেলেগ মানে কামাণ্ডো হ'বই লাগিব দেই এবাৰ সকলোৱে। এতিয়া সকলোৰে ৰানিং কৰি কমপ্লিট হ'ল, আৰু এতিয়া এওঁলোকে এতিয়া প্ৰেক্টিচ কৰিব লং জাম্পৰ মই দেখাম কিদৰে কি প্ৰেক্টিচ কৰিব। মানস তুমি কিবা এটা কোৱা, আৰু এই ৰ'দত দৌৰি মেলি কেনেকৈ লাগিছে? পাছত দৌৰি আছোঁ, বহুত কষ্ট হৈছে, কষ্ট কৰিব লাগিব। এতিয়া ইণ্টাৰভিউ ওচৰ চাপিছেই, সেইকাৰণে ৰ'দ বৰষুণ এতিয়া চাবলৈ নাই, মুঠতে কষ্ট কৰি যাব লাগে ন। হা, সপোনৰ পিছত দৌৰি মজাই বেলেগ ন। আৰু যেতিয়া আমি সপোনৰ পিছত দৌৰোঁ তেতিয়া কষ্ট নালাগে ন। সেই কষ্টটো মানে এটা ভাল এটা অনুভৱ হয় নাই? এই দেখিছে না আমাৰ হিপ হপ মেন, বেলেগ মানে। এই খেমজান প্ৰেক্টিচ কৰি ৰানিং কৰিলা? বা অৱস্থা বেয়া দেই তোমাৰ পুৰা ন। কেনেকৈ কি ফিল কৰিছে এই ৰ'দত প্ৰেক্টিচ কৰি, মানে গৰমত কেনেকৈ লাগিছে?
ভাগৰ লাগিছে ন একো নাই কিন্তু এই ভাগৰে এদিন তোমাক বহুত ওপৰলৈকে লৈ যাব হয় নাই একো নাই এই কষ্টই এদিন মানুহক আগলৈ লৈ যাব চ' ভালদৰে প্ৰেক্টিছ কৰি থাকা বঢ়িয়া এইখিনি চাব পাৰে এতিয়া ৰানিং কৰি অলপ ৰেষ্ট কৰিছে আৰু ৰেষ্ট কৰাৰ পিছত মুঠতে এতিয়া লং জাম্পৰ প্ৰেক্টিছ হ'ব চানুদা পূৰা আপুনিতো পূৰা অৱস্থা বেয়া হৈছে পূৰা ঘামি গৈছে মানে ন হা এই ৰ'দত প্ৰেক্টিছ কৰি কেনেকৈ ফিল হৈছে আপোনাক ভাল লাগিছে ন মানে কষ্টটো কষ্ট নিচিনা ফিল হৈছে নে নাই হোৱা উপায় নাই ন এই সপোনৰ পিছত পলালে মানে কষ্টটো এটা ভাল অনুভূতি হয় ন ভাল অনুভৱ হয় কষ্টটো ভাল লাগিবলগীয়া হৈ যায় হয় নাই বঢ়িয়া বঢ়িয়া প্ৰেক্টিছ কৰি থাকক মজা বঢ়িয়া মাৰ 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 মজা 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 এতিয়া গৈছে অনুপমে মাৰি দিলি হয় চাগে সেইটো এই মজা 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 চাব পাৰে আপোনালোকে লং জাম্পৰ কাৰণে জাম্প বেনিফিট কৰিবৰ কাৰণে জাম্পটো ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে এনেকৈ আপোনালোকে জাম্প মাৰিব পাৰে বঢ়িয়া বঢ়িয়া একো নাই একো নাই একো নাই ট্ৰাই কৰা পাৰিবা বঢ়িয়া ধুনীয়া লালু মাৰ না তই মাৰ এটা মাৰ না মাৰ তই লং জাম্প মাৰিব লাগিব কিন্তু দেই 19 ফুট মানে এতিয়া ভাবিতো লং জাম্প 19 ফুট মাৰিব লাগিব আজি তুমি ঠিক আছে ন এই আমাৰ চুৰি আহিছে এই বঢ়িয়া বঢ়িয়া একো নাই একো নাই একো নাই একো নাই হৈ যাব পাৰিছা বঢ়িয়া মাৰ মাৰ চবে এবাৰ এবাৰ মাৰচোন ধুনীয়াকৈ এবাৰ এয়া দেখিব পাৰে আমাৰ কামাণ্ডো দাদা সেইটো দৌৰি আছে মাৰো মাৰো বঢ়িয়া টাচ নকৰাকৈ মাৰা না ধুনীয়াকৈ এবাৰ পৰি গ'লে বেয়া হৈ যায় ন অ' মজা 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 ধুনীয়া বঢ়িয়া মাৰ এয়া লং জাম্প মানে জাম্পটো হাই কৰিবৰ কাৰণে এইটো আপোনালোকে এক্সাৰচাইজ কৰিব পাৰে এই বঢ়িয়া বহুত ধুনীয়া জাম্প দিলি দেই এই এক্সাৰচাইজটো কৰিলে মানে আমাৰ যিটো লং জাম্প আৰু সেইটোৰ কাৰণে বহুত বেছি বেনিফিট হয় বঢ়িয়া বঢ়িয়া উত্তম ইয়াৰ তুমি জাম্পটো দিয়া বঢ়িয়া বঢ়িয়া আৰু আমাৰ বাইদেউ ভণ্টিসকলো ধুনীয়াকৈ ৰানিং কৰিবলৈ আহিছে দৌৰি আছে আমাৰ বাইদেউ ভণ্টি ফ্ৰেণ্ড মানে সকলো ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে দেই হাই কোৱা কমচে কম বা ইমান ধুনীয়া তোমালোকে ইমান ধুনীয়া ধুনীয়া ছোৱালী তোমাক হাই কৰিব লাজ কৰিছা যে ক'লে বঢ়িয়া বঢ়িয়া চ' বন্ধুসকল এতিয়া আপোনালোকক মই দেখাম কোনে কোনে কিমান লং জাম্প মাৰে এই লং জাম্পৰ ভিডিঅ'খিনি মই দেখাম মানে লং জাম্প এটা এটাকৈ তিনিবাৰকৈ চবে এটেম্প কৰিব লং জাম্প চ' 3 বাৰত কোনে কিমান মাৰিব পাৰে লং জাম্প চ' সেইখিনি মই আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকক মজা মজা বঢ়িয়া আপোনালোকে সকলোৱে লং জাম্প যদি জাম্প ভালকৈ হোৱা নাই তেতিয়াহ'লে এইটো এক্সাৰচাইজ কৰিব পাৰে এই এক্সাৰচাইজ কৰিলে আপোনালোকে জাম্পটো ভাল হ'ব যেতিয়া জাম্পটো যেতিয়া হাই ল'ব পাৰিব তেতিয়া আপোনালোকৰ ডিষ্টেঞ্চটো বাঢ়িব বঢ়িয়া একো নাই টিকাটো অলপ লাগি গ'ল দেই মজা কি হাৱা দি লাগিলে নেকি এই বুলেট নিচিনা দিছে ন বুলেট একদম এই এক্সাৰচাইজটো কৰিলে কি হয় মানে যেতিয়া আপোনালোকৰ জাম্পটো হাই হ'ব মানে আৰু যেতিয়া জাম্পটো হাই হ'ব জাম্প হাই হ'লে মানে আপোনালোকৰ যিটো লং জাম্পৰ ডিষ্টেঞ্চ হয় যদি আপোনালোকৰ 15 ফুট গৈ আছে তেতিয়াহ'লে 16 ফুট যাব চ' আপোনালোকে সকলোৱে এই এক্সাৰচাইজটো যিটো হাই জাম্প বুলি কয় ইয়াক চ' হাই জাম্প হিচাপে তোমালোকে মাৰিব পাৰি কিন্তু হাই জাম্প ছাইডৰ পৰা আহি মাৰিব লাগে তোমালোকে এই এক্সাৰচাইজটো কি কৰে চিধা দৌৰি আহি চিধা মাৰিব লাগিব চিধা জাম্প ল'ব লাগিব এইটো এনেকৈ একো নাই বঢ়িয়া ট্ৰাই বঢ়িয়া মজা দেখিছে নাই জোচ দেখিছে নাই এইফালে চাওক এইয়া চাওক এইটো চাওক জোচ জোচ হয় এইটো দেখিছে নাই এইটো চাওক কেনেকৈ ভীম মাৰি আছে এইখিনি চব জোচ মানে এটা অসম পুলিচত ভৰ্তি হোৱাৰ কাৰণে জোচ হাউজ দ্য জোচ গাইজ বঢ়িয়া এই মজা বঢ়িয়া আহি থাক এটা এটাকৈ আহি থাক মজা होटल क्या हो गया ये क्या हो गया मारो ओ बढिया ভাল হৈছিল একো নাই কি হল তো বেলেগ সেক্সি ফিগার বনাই দিছা দে ভিডিও তুমি वाह বনাই দিছা এবি তামাম
এই আমাৰ চিতা আহিছে দেই মৰমত চিতা বুলি মাতো চিতা নিচিনাই দৌৰে প্ৰেক্টিছ কৰা একো নাই বঢ়িয়া যাম অলপ আৰু হাই ল'ব লাগিব কি হ'ল মাৰো এটা এটাকে মাৰ আকৌ মজা এয়া দেখিব পাৰে চক মানে ফিল্ডত মানুহ দেখিছা নাই কেনেকৈ দেখিছা নাই চব ফালে মানে ইমান ধুনীয়া প্ৰেক্টিছ হৈ আছে ইমান কষ্ট কৰি আছে সকলোৱে প্ৰে কৰিছোঁ যাতে সকলোৱে ভালদৰে এবাৰ যিটো কষ্ট কৰি আছে নিজৰ কষ্টৰ ফলখিনি পায় যাতে নিজৰ জীৱনত সফল হ'ব পাৰে আৰু আপোনালোকে নিজৰ জীৱনত যিখিনি কষ্ট কৰি আছা সোনকালে সফল হোৱা তাৰে কামনা কৰিলোঁ প্ৰে কৰিছোঁ বেলেগ জজ দেই এইবাৰ অসম পুলিচৰ বাবে বেলেগ জজ মানে তামাম চ' গাইজ এতিয়া সকলোৱে তিনিবাৰকৈ লং জাম্প মাৰিব 16.5 কাৰ এক্সেলেঞ্চে কি হৈছে ফাউল বঢ়িয়া মাজে মাৰি থাকিব অ'কে মাজে মাৰি থাকিবা তুমি স্যার বিগ ফ্যান স্যার বিগ ফ্যান অ'কে ব্ৰ অ'কে থেংক ইউ তিনিবাৰকৈ লং জাম্প মাৰিব সকলোৱে আপোনাৰ ভিডিঅ' আজি চাই আহিছিলোঁ স্যাৰ মই আপোনাৰ ভিডিঅ' আজি চাই আহিছোঁ স্যাৰ সেইকাৰণে মই আজি গ্ৰাউণ্ডত আহিছোঁ অ'কে ব্ৰ বঢ়িয়া ভালদৰে প্ৰেক্টিছ কৰা তোমাক অলপ বেলেগ টাইপৰ লাগি দেই ল'ৰাটো ল'ৰা হয় নে কি হয় কনফিউজন আছোঁ দেই অলপ একচুৱেলি একো নাই বহুত ধেমালি হ'ল কিবা হ'ল এণ্টাৰটেইনমেণ্ট হ'ব লাগে মাজে চ' এতিয়া এই ছেকেণ্ড এটেম্প হয় খেমজানৰ মজা এক্সেলেণ্ট হ'ল বঢ়িয়া এক্সেলেণ্ট হৈ গ'ল বঢ়িয়া নেক্সট আহি যা এটা এটাকে আহি যা অলপ ইফালে দি উঠাব লাগিব বঢ়িয়া ঐ ভণ্টিহঁত অলপ চাইড হৈ দিয়া নাই অলপ এইফালে বহুত বেছি ফাউল হ'ল বঢ়িয়া উমেশ অমেশৰ ফাৰ্ষ্ট এটেম্প বঢ়িয়া ফাউলে হ'ল দেই এইটো মিছ কৰি দিলে বঢ়িয়া উত্তম আহি যোৱা ফাউল নহ'ল ন ফাউল আৰু উত্তম তোমাৰ দুটা এটেম্প আছে দেই ফাউল নামাৰিবা লাগিলে আহি যা কোন অতুল আহিছে বঢ়িয়া আহি যা মজা কিমান হ'ল এক্সেল নাই হোৱা ন নাই হোৱা এক্সিডেণ্ট হোৱাখিনি আঁতৰি দিয়ে দেই বঢ়িয়া 18 ফুট দেই 18 ফুট ফাউল হৈ গ'ল কি মাৰিলি ৰে মজা মাৰ দাদা ভাল মই নাই কৰা নাই মই বঢ়িয়া উমেশ মাৰ বঢ়িয়া হৈ গ'ল দুইটা মিছ কৰিলে দেই লাষ্ট এটেম্প বঢ়িয়া আমাৰ চিতা আহি আছে এতিয়া বেলেগ দিছে দেই বেলেগ মজা ফাউল হ'ল ন ফাউল একো নাই এই আমাৰ ভেদাজে মাৰিলে দেই এক্সেলেণ্ট মাৰিলে আমাৰ ভেদাজে তামাম খতম এটেম্প মিছ হৈ গ'ল বঢ়িয়া উত্তম বঢ়িয়া একচুৱেলি বহুত বেয়া ফিলো হৈ আছে দেই মোক মই নিজে প্ৰেক্টিছ কৰিব পৰা নাই কিছুমান প্ৰব্লেমত কিন্তু এটা ভালো লাগি আছে যে লগৰখিনিয়ে প্ৰেক্টিছ কৰি আছে আৰু মই তেওঁলোকক ছাপোৰ্ট দিব পাৰিছোঁ ছাপোৰ্ট কৰিব পাৰিছোঁ বহুত ধুনীয়া লাগিছে ভাল লাগিছে একো নাই যি হয় ভালৰ কাৰণে হয় বেয়া কেতিয়াও নহয় ভগৱানে কেতিয়াও কাৰো লগত বেয়া নকৰে চ' চাগে কিছুমান টাইমৰ কাৰণে মোক অলপ ৰেষ্ট দিছে যাতে অলপ দিন ভৰিটো ৰেষ্ট পাওক ভাল হওক তাৰপিছত ধুনীয়াকৈ প্ৰেক্টিছ কৰিম আশীৰ্বাদ কৰিবা যাতে ধুনীয়াকৈ এক্সেলেণ্ট না বঢ়িয়া
আশীৰ্বাদ কৰিবা যাতে বহুত সোনকালে মোৰ ভৰিটো ভাল হৈ যায় আৰু ময়ো গ্ৰাউণ্ডত এনেকৈ আহি মেলি ৰানিং কৰি লং জাম্প এভৰিথিং ভালদৰে প্ৰেক্টিছ কৰিব পাৰোঁ। ঐ চাইড দিয়া নাগৰবা প্লিজ। বঢ়িয়া বঢ়িয়া আহা, ভালকৈ মাৰা, মজা মজা, এক্সেলেণ্ট, বঢ়িয়া। 2:30 মানৰ পৰা ভিডিঅ' কৰি আছোঁ চাগে, মই মাজে মাজে ভিডিঅ'খিনি উঠাই আছিলোঁ, কি কি কৰি আছিলে ল'ৰাখিনি, মানে বন্ধুসকলে কি কি প্ৰেক্টিছ কৰি আছিলে, কেনেধৰণে কি কৰি আছিলে, এভৰিথিং উঠাই আছিলোঁ মই, ভিডিঅ' বনাই আছিলোঁ। এতিয়া বৰ্তমান তোমাৰ বঢ়িয়া, এক্সেলেণ্ট। এতিয়া 5:30 মান হৈ গ'ল, 5:30 মান হ'ব হৈ গ'ল আৰু আন্ধাৰো হ'বলগীয়া হৈছে, 6টা বাজিব আৰু। চ' ভিডিঅ' কোৱালিটিৰ অলপ প্ৰব্লেম হৈ আছে দেই, ইমান দামী ফোন নহয় মোৰ। চ' প্লিজ ভিডিঅ' কোৱালিটিলৈ নাযাব, ল'ৰাখিনিৰ কষ্টলৈ যাওক, আপোনালোকৰ কষ্ট যিটো কৰি আছে কষ্টলৈ যাওক, কষ্টখিনি চাওক, কোৱালিটিও মেটাৰ নকৰে একচুৱেলি। বঢ়িয়া বঢ়িয়া, এক্সেলেণ্ট, ধুনীয়া, বঢ়িয়া। ঐ চাই দি দে, চাই দি দে। ভিডিঅ' চাই দে, ভিডিঅ' চাই দে, মজা, এক্সেলেণ্ট এক্সেলেণ্ট, চাইড দে না, পকৰটো কেলৈ দেখাইছোঁ। সুধীৰে কি মানে মাৰাই নাই যে ভালকৈ, মাৰো মাৰো, বঢ়িয়া বঢ়িয়া বঢ়িয়া, একো নাই একো নাই, হ'ব একো নাই, আহি যা আহি যা আহি যা, ৰেডি, বঢ়িয়া, একেবাৰে এক্সেলেণ্ট মাৰিবা দেই কলিজা। হে মিছ হৈ গ'ল, একো নাই একো নাই, বঢ়িয়া 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 ডাং, বঢ়িয়া। মিছ হৈ গ'ল ইয়াৰ। এয়া আমাৰ কামাণ্ডৰ দাদা এটা মাৰিব দেই লং জাম্প। এয়া আমাৰ ওচৰতে, মই যিখিনি যোনটো স্কুলত পঢ়িছিলোঁ তাতে পষ্টিং হৈছে, মানে কামাণ্ডৰ যিখিনি গ্ৰুপখিনি আছিলে ইয়াতে পষ্টিং কৰিছে সকলোকে। চ' এই আমাৰ দাদা এজন ফিল্ডলৈ আহিছিলে, চ' এনে এটা ট্ৰায়েল দেখাব আৰু লং জাম্প মাৰি। চ' বঢ়িয়া দাদা, ভালকৈ মাৰকচোন, চাওঁ। য়েছ, বঢ়িয়া। এতিয়া আমাৰ কামাণ্ডো দাদাই লং জাম্প মাৰিব দেই, সকলোৱে চাওক। হ'ব পাৰে প্ৰেক্টিছ, এইটো নহয় এইটো নহয় এইটো নহয়, আমাৰ চাইণ্টিষ্ট হয়, আমাৰ চাইণ্টিষ্ট হয়, এইটো নেমাৰে। চ' মানে হ'ব পাৰে প্ৰেক্টিছ নাই বহুত দিন হ'ল আমাৰ কামাণ্ডো দাদাৰ, চ' তথাপিও চাগে বহুত ধুনীয়া মাৰিব মই আশা কৰিছোঁ। মজা মজা, এক্সেলেণ্ট, পূৰা এক্সেলেণ্ট, বঢ়িয়া দাদা বঢ়িয়া। 17 মান গ'ল, 17, 17.5, 17.5 মাৰিলে দেই, মজা মাৰিলে। এতিয়া দম আছে, দম আছে। সেই ডাং তোমাৰ বহুত মিছ হ'ল দেই। চ' হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানটোতে সমাপ্ত আৰু 2:30 মানৰ পৰা প্ৰেক্টিছ কৰি কৰি এতিয়া 6টা বাজিবলগীয়া হৈ গ'ল আৰু সকলোৱে ভাগৰি গৈছে, ৰানিং কৰিছে, লং জাম্পৰ এক্সাৰচাইজ কৰিছে, লং জাম্প মাৰিছে। চ' সকলোৱে ভাগৰি গৈছে আৰু এতিয়া ঘৰ যোৱাৰ টাইমো হৈ গ'ল। চ' আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক, যাতে আপোনালোকে যি কষ্ট কৰি আছে সপোনৰ বাবে, সেই সপোনটো বহুত জলদি আৰু এবাৰ অসম পুলিচতে সফল হওক। আৰু আপোনালোকে যিটো অসম পুলিচৰ খাকী পোচাক আৰু কামাণ্ডোৰ ব্লেক ড্ৰেছটো পিন্ধিবলৈ সক্ষম হয় আশা কৰোঁ আৰু প্ৰে কৰিছোঁ যাতে সকলোৱে চাকৰি পাওক, সকলোৱে কষ্ট কৰা ফল পাওক। চ' আজিৰ ভিডিঅ'টো ইমানটোৱে শেষ হ'ল আৰু, হয় নাই, কি কোৱা? অৱস্থা বেয়া হৈ গৈছে চাগে আজি প্ৰেক্টিছ কৰি, গৰমত অৱস্থা বেয়া, পুৰা গৰমত অৱস্থা বেয়া দেই। তেতিয়াহ'লে কালি লগ পাম আৰু নেক্সট ভিডিঅ'ত। মই প্ৰেক্টিছ কৰিব পৰা নাই, সেইকাৰণে ৱৰ্কআউট ভিডিঅ' দিব পৰা নাই, প্লিজ বেয়া নাপাব, আই এম ৰিয়েলি চৰি। কিন্তু তথাপিও মানে এটা সৰু ব্লগ এটা দি থাকিম, কেনেধৰণে মানে প্ৰেক্টিছ হৈ আছে আমাৰ ফিল্ডত, কি হৈ আছে, কেনেধৰণে প্ৰেক্টিছ কৰে, কোনটো টাইমত প্ৰেক্টিছ কৰে, কিমান ৰ'দত ৰানিং কৰি আছে, সেইখিনি এভৰিথিং কিবা কিবি দি থাকিম আৰু দেই। চ' ছাপৰ্ট কৰি থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, সকলোকে লাইক কৰিব, কমেণ্ট কৰিব, যাতে ভাল লাগে মোক। আপোনালোকে যদি এটা কমেণ্ট কৰে মোক ভাল লাগে, যাতে আপোনালোকে ইমান ছাপৰ্ট কৰে ভিডিঅ'টো চাই, আৰু এইখিনি ভিডিঅ' চাই মেলি আনেও মটিভেট হ'ব, যাতে হয় প্ৰেক্টিছ কৰিব লাগে, কষ্ট কৰিব লাগে। মই জানো আপোনালোকে প্ৰেক্টিছ কৰি আছে, কিন্তু তথাপি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইনস্পায়াৰ হয় মানে খাকী পোচাকৰ কাৰণে। জয় অসম, লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ।